Hello students, আমি আমাৰ শিক্ষাৰ জীৱনত কিছুমান ভ্ৰান্ত ধাৰণা লৈ পেলাই আমি থাকো আৰু সেই ভ্ৰান্ত ধাৰণাখিনি আমাক পিছৰ পৰ্যায়ত পিছৰ আমাৰ ৰিজাল্টৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰতে হওক সেইখিনি আমাৰ দিগদাৰ কৰে বা আমাৰ অসুবিধাৰ সৃষ্টি কৰে বা আমাৰ ভাৱমতে ৰিজাল্ট নহয় আজি ভিডিঅ'ত ডিসকাস কৰিব গৈছো পাঁচটা তেনে ভ্ৰান্ত ধাৰণা যাৰ বাবে আমাৰ ৰিজাল্টৰ প্ৰভাৱ পৰিব পাৰে আৰু সেইখিনি ভ্ৰান্ত ধাৰণা আমি অতি সোনকালে এৰিব লাগে যিমান সোনকালে পাৰো বা আমি ভিডিঅ'টো চোৱাৰ পিছতে আমি নিজকে সেইখিনি শুধৰাব লাগিব তো সেই প্ৰথমটো আমি ডিসকাস কৰিব গৈ আছো প্ৰথমটো হৈছে যে আমাৰ সৰুৰে পৰা এটা কথা কোৱা হয় যে প্ৰথমখিনি আমি যেতিয়া কোৱেশ্চনৰ আনসাৰ এটা লিখিব যাও ফাৰ্স্ট আৰু লাষ্ট এই দুইখিনি মানে দুই বস্তুখিনি কি কৰিব লাগে মানে প্ৰথমখিনি আৰু লাষ্টৰখিনি বহুত ধুনীয়াকৈ লিখিব লাগে মাজৰখিনি কিবা কিবি লিখিলে হ'ল তেনেকুৱা এটা কনসেপ্ট আমাক সৰুৰ পৰা দিয়া হয় আমাৰ টিচাৰে দিয়ে বা কেতিয়াবা আমাৰ পেৰেন্টছে দিয়ে তো এইটো এটা ভ্ৰান্ত ধাৰণা আজিকালি সেই আগৰ যুগবিলাক নাই আমি এতিয়া মই জানেকে সৰুৰ পৰা এইটো কনসেপ্ট শুনি আহিছো যে আগৰখিনি ভালকৈ লিখিব লাগে লাষ্টৰখিনি ভালকৈ লিখিব লাগে মাজৰখিনি বেয়াকৈ লিখিলেও কথা নাই এটা মই এতিয়া যেতিয়া বহি এখন চাবলৈ যাওঁ তেতিয়া মোৰ কি হয় প্ৰথম চকুটো ক'ত পৰে মাজৰখিনিত কাৰণ মই যেটো সৰুৰ পৰা শুনি আহিছো এজ এ টিচাৰ যেতিয়া চেক কৰিব যাম তেতিয়া মোৰ সেইটো এটা কনসেপ্ট থাকিব যে ছাত্ৰ-ছাত্ৰীসকলে হয়তো প্ৰথম আৰু লাষ্টৰখিনি ভালকৈ লিখিছে মাজৰখিনি হয়তো ভালকৈ লিখা নাই গতিকে মোৰ চকুটো প্ৰথমতে ক'ত যায় মাজৰখিনিত যায় গতিকে সেইটো বস্তু যেহেতু ইয়াৰ বাই ইয়াৰ চলি আহিছে আৰু সেই সৰু লছালিখিনি যেতিয়া এটা টিচাৰ হ'বগে বা তোমালোকে যেতিয়া টিচাৰ হ'বগে তোমালোকৰ হেতু বস্তু আহিব যে প্ৰথমতে মাজৰখিনি পঢ়িছা তো সেই কাৰণে আমি কি কৰিব লাগে প্ৰথম মানে ফাৰ্স্ট মিডল আৰু লাষ্ট সব পাৰ্টে ভালকৈ লিখিব লাগে আজিকালি টিচাৰে প্ৰথম মানে ওপৰৰপৰকে পঢ়িলেও গুটেখন পঢ়ি চাই গতিকে তোমালোকে হেতু এটা মানে ভ্ৰান্ত ধাৰণা লৈ নলবা যে প্ৰথম আৰু লাষ্টৰখিনি ভালকৈ লিখি দিলো মাজৰ পৰা যাটা লিখি পেলে মই আহি গলো নম্বৰ মুক দিব তো হেতু এটা ভ্ৰান্ত ধাৰণা হেতু তোমালোকে যিমান সোনকালে পাৰা হেতু তোমালোকে এৰিবা আৰু গুটে আৰু এটা কথা ইয়াতে যে ছাত্ৰ-ছাত্ৰীসকলে কি হয় এইটো কনসেপ্ট লৈ পেলে যে তেওঁলোকে যেতিয়া পঢ়িবলৈ বহে তেতিয়া তেওঁলোকে পঢ়ুতেও তেনেকৈ বহে ওপৰৰখিনি ভালকৈ পঢ়িলে লাষ্টৰখিনি ভালকৈ পঢ়িলে মাজৰখিনি অলপ অলপকৈ ওপৰৰপৰকৈ পঢ়ি থলে আৰু এক্সামটো তেনেকৈ লিখি থৈ আহিলে যাৰ ফলত তেওঁলোকে সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম নহয় গতিকে সেইটো ভ্ৰান্ত ধাৰণা তোমালোকে এৰিব লাগিব সেকেন্ডটো হৈছে যে ছাত্ৰ-ছাত্ৰীসকলে ভাবে যে এগালমান লিখি থৈ আহিলে এগালমান মই যদি লিখি থৈ আহো বহুত লিখিলে নম্বৰ হয়তো বেছিকৈ দিব বা বেছিকৈ লিখিলে হয়তো টিচাৰে ভাল পাব তেনেকুৱা এটা কনসেপ্ট থাকে বহুত ছাত্ৰ-ছাত্ৰীৰ তো সেইটো এটা ভ্ৰান্ত ধাৰণা যে আমি যিমান লিখিম সিমান নম্বৰ দিব বেছিকৈ দিয়াটো প্ৰশ্ন নাহে বাৰু আৰু টিচাৰো কিন্তু ইমপ্ৰেছ নহয় আজিকালিৰ যুগ হৈছে যে টু দা পইণ্ট লিখিব লাগে যোনটো কোৱেশ্চন আমাক সুধিছে তাৰ আনসাৰ লিখিব লাগে আমি যদি এনেই পাত ভৰাবলৈ বা বেছিকৈ লিখিবলৈ কৰবাৰ পৰা আনি পেলাই যদি আমি টানি আনি পেলাই ইয়াত লিখি দিলো তেতিয়া কিন্তু টিচাৰৰ ইমপ্ৰেছনটো বেয়া হয় কাৰণ টিচাৰে যেহেতু ইমানগাল পঢ়িব সময় নাথাকে বহুতো পঢ়ি চেক কৰিব থাকে গতিকে সেই উল্টা পুল্টা কথা লিখিলে এগালমান লিখি থলে তেওঁলোকে কিন্তু বেয়া পায় কেতিয়াবা কি হয় বেছিকৈ লিখাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে নম্বৰ মানে গুছিয়ে যাব পাৰে বেছি পোৱাতকৈ তেওঁলোকৰ কমিবহে পাৰে গতিকে সেইটো এটা ভ্ৰান্ত ধাৰণা আৰু বহুতো ছাত্ৰ-ছাত্ৰীয়ে কি কৰে যে ধৰা কোনো এটা নজনা কোৱেশ্চন এটা আহি গ'ল তেওঁলোকে তোৰ পৰা আনি পেলাই কি কৰে সেই নাজানা কোৱেশ্চনো বহুত ডাঙৰকৈ লিখি থয় 2 নম্বৰ কোৱেশ্চন এটা লিখিবলৈ গৈ পেলাই তেওঁলোকে হয়তো 1.5 পেজ লিখি দিয়ে তো তেনে ক্ষেত্ৰত তেওঁলোকৰ কোনো লাভ নহয় হা গতিকে যিমান যদিও তোমালোকে বনাই লিখিছা কোৱেশ্চনটো লিখোতে সেইটো এটা সাৱধান হ'বা যে যোনখিনি লিখিম সেইটো টু দা পইণ্ট লিখিম 2 মাৰ্কছৰ কাৰণে যিমান লিখিব লাগে সিমানখিনি লিখিম তো তেনেকৈ লিখিলে তোমালোকৰ নম্বৰ পোৱাৰ চান্স থাকে যদি বনাই লিখা যিমানখিনি আছে সিমানখিনি লিখিবা বেছিকৈ লিখিবলৈ এনে টাইমো বৰবাদ হ'ব আৰু তোমালোকৰ নম্বৰো নাপাবা সেইটো এটা ভ্ৰান্ত ধাৰণা তোমালোকে এৰিব লাগিব নেক্সটটো হৈছে যে আমাৰ বহুতে ভাবে যে মোৰ হেণ্ডৰাইটিং বহুত ভাল মোৰ বহুত ধুনীয়া হেণ্ডৰাইটিং গতিকে নম্বৰ মই বেছিকৈ পাম এক্সামত আৰু বহুতে এনেকুৱা আছে যাৰ হেণ্ডৰাইটিং বেয়া তেওঁলোকে ভাবে যে মোৰ যেহেতু হেণ্ডৰাইটিং বেয়া মোৰ নম্বৰ কমাই দিব এক্সামত মই ফুল মাৰ্কছ হয়তো নাপাম সেইটো এটা ভ্ৰান্ত ধাৰণা হেণ্ডৰাইটিঙৰ ক্ষেত্ৰত এটা কথা কওঁ যে হেণ্ডৰাইটিং ভালনে বেয়া সেইটো কথা মেটাৰ নকৰে কিন্তু স্পষ্ট নে নাই সেইটো মেটাৰ কৰে তুমি যে লিখিছা সেইটো ধৰিব পাৰিছে নাই বহুত তোমালোকে কাৰ্চিভ হেণ্ডৰাইটিং লিখিলা বহুত ধুনীয়াকৈ লিখিলা কিন্তু তাত যদি সঠিক আনসাৰে নাথাকিলে তাত কিন্তু নম্বৰ দিয়াৰ প্ৰশ্ন নাহে আৰু কোনোবা এজন ছাত্ৰৰ যদি হেণ্ডৰাইটিং বেয়া তেওঁ যদি স্পষ্টকৈ লিখিছে সঠিক লিখিছে কোৱেশ্চন আনসাৰ সঠিক লিখিছে তেওঁহে নম্বৰ পাব গতিকে সেইটো কনসেপ্ট তোমালোকে এৰি দিয়া সেইটো আগৰ দিনৰ হয়তো কথা আছিলে কিন্তু আজিকালি তেনেকুৱা নহয় আজিকালি আমাৰ কি হয় যদি শুদ্ধটো লিখা হেণ্ডৰাইটিং যদি স্পষ্ট হয় তোমাক তাক নম্বৰ দিব গতিকে হেণ্ডৰাইটিং ভাল থাকিলেতো বাৰু ভালেই প্ৰেজেণ্টেশ্যনটো ভাল হয় টিচাৰ ইমপ্ৰেছন পৰে কিন্তু সেইটো মানে সেইটো নহয় যে হেণ্ডৰাইটিং বেয়া মানে তোমাৰ প্ৰশ্নৰ উত্তৰ কাটি দিব মই বাৰে বাৰে কৈছোঁ হেণ্ডৰাইটিং বেয়া মানে একেবাৰে ধৰিব নোৱাৰে হেণ্ডৰাইটিং যদি লিখা তেতিয়াতো নম্বৰ কাটা যাবই কিন্তু যদি স্পষ্ট হয় তেতিয়া কিন্তু নম্বৰ নাকাটে সম্পূৰ্ণ নম্বৰে তোমালোকে পাবা নেক্সটটো হৈছে বহুতো ছাত্ৰ-ছাত্ৰী দেখা পাওঁ যে তেওঁলোকে কি কৰে বহিখনত
বহীখনত তেওঁলোকৰ হয়তো ধাৰ্মিক বিশ্বাস কিছুমান থাকে আৰু তেওঁলোকে কি কৰে কিছুমান চেম্বল তেওঁলোকে প্ৰথমতে ষ্টাৰ্লিঙৰ পেজটোৰ ওপৰত কিছুমান চেম্বল তেওঁলোকে লিখে যেনেকৈ ধৰা ওম লিখিলে বা 786 লিখিলে তেনেকুৱা দেখা যায় বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে লিখি থৈ আহে মানে তেওঁলোকে হয়তো মনত সেইটো ভাবে যে মই যদি সেইটো লিখি পেলাই ষ্টাৰ্ট কৰোঁ হয়তো মোৰ এক্সামটো ভাল যাব কুৱেশ্যন মানে হয়তো ভগৱানে মোক হেল্প কৰিব তো তেনেকুৱা এটা কনচেপ্ট লৈ পেলাই তেওঁলোকে সেইটো লিখে কিন্তু এইটো কনচেপ্ট ভুল বহুতো ক্ষেত্ৰত দেখা যায় যে আমাৰ আনচাৰ শ্বীটখন কিহৰ কাৰণে দিয়ে বাৰু আনচাৰ শ্বীটত তোমালোকে আনচাৰৰ বাহিৰে একো লিখিব তাত নোৱাৰা কিন্তু এইবিলাক চেম্বল লিখাৰ পিছত তোমালোকৰ হয়তো টিচাৰজনে যদি বিচাৰে তেওঁলোকে সেইটো কপি নাচাব মানে সেইখন প্ৰথম পেজটো ফ্ৰণ্ট পেজটো যোনটো ওপৰত তোমালোকে লিখিছা চেম্বলটো সেই ফ্ৰণ্ট পেজটো চেক নকৰিব পাৰে তেওঁলোকৰ ওপৰত ইচ্ছা তেওঁলোকে হয়তো ফ্ৰণ্ট পেজটো চেক নকৰিব পাৰে কাৰণ তোমালোকে প্ৰথমতে ষ্টাৰ্টিঙতে কি কৰিলা তুমি চেম্বল লিখিলা সেইটো হয়তো ধৰ্মৰ চেম্বল হ'ব পাৰে ভগৱানৰ চেম্বল হ'ব পাৰে কিন্তু পৰীক্ষাৰ ক্ষেত্ৰত কিন্তু সেইটো নাখাতে আৰু পেপাৰ প্ৰেজেণ্টেশ্যনৰ ক্ষেত্ৰতো এটা তোমাৰ বেয়া প্ৰভাৱ পেলাই ছাত্ৰ বা টিচাৰজনে যেতিয়া দেখে তেনেকুৱা বস্তু ছাত্ৰজনে কৰিছে তেওঁলোকে গম পায় যে ছাত্ৰজনৰ কনফিডেঞ্চ নাই ছাত্ৰজনৰ নিজা কনফিডেঞ্চ নাই সেইকাৰণে তেওঁ কি কৰিছে ভগৱানৰ ওপৰত বিশ্বাস কৰি তেওঁ পৰীক্ষা দিবলৈ আহিছে তো সেইটো বস্তু তোমালোকৰ মনত আছে ঠিক আছে মই ভগৱানক বিশ্বাস কৰোঁ মই ভগৱানক মাতি আছোঁ যে পৰীক্ষা ভাল হওক ভগৱান মোক মনত পেলাই দিয়ে সেইটো বেলেগ কথা কিন্তু তোমালোকে যদি ওপৰত চেম্বল লিখা ষ্টাৰ্ট কৰা সেইটো কিন্তু এটা বহুত বেয়া কথা সেইটো নকৰিবা তোমালোকে মনত বিশ্বাস আছে কিন্তু সেইবিলাক তোমালোকে এক্সাম পেপাৰত কেতিয়াও নকৰিবা সেইটো এটা ভ্ৰান্ত ধাৰণা তোমালোকৰ যে ভগৱানে মোক হেল্প কৰিব নিজে নপঢ়িলে কেতিয়াও ভগৱানে হেল্প নকৰে তো এইখিনি 4 নম্বৰ আৰু এতিয়া 5 নম্বৰ কৈছোঁ যে 5 নম্বৰত হৈছে যে ছাত্ৰ ছাত্ৰীসকলে এটা ধাৰণা তেওঁলোকৰ মনত আছে যে যদি কুৱেশ্যন পেপাৰখন দিয়াৰ পিছত মই গোটেই কুৱেশ্যন পেপাৰখন পঢ়ি দিওঁ তেতিয়া মোৰ কি হ'ব মই হয়তো গোটেইখিনি পাহৰি যাম মোৰ হয়তো কনফিউজন লাগি যাব বা মই পেনিক হৈ যাম তো তেনেকুৱা এটা ধাৰণা তেওঁলোকৰ থাকে ছাত্ৰ ছাত্ৰীসকলৰ আৰু বহুতো হৈও যায় তো সেইটো তোমালোকে অভ্যাস কৰিব লাগিব আমাৰ যি ছেকেণ্ড ইউনিট টেষ্ট আহি আছে হাফ ইয়াৰলি আহি আছে বা আমাৰ বছৰীয়া পৰীক্ষা আহি আছে টেষ্ট এক্সাম আহি আছে সেইবিলাকত আমি ট্ৰাই কৰিব লাগিব যে আমাৰ গোটেইখন পেপাৰ পঢ়ি পেলাই আমি এক্সাম দিয়াটো এতিয়া আমাৰ আগতে মানে প্ৰশ্নখন আমাৰ 5 মিনিট বা 10 মিনিট আগত দিয়া হয় চাবলৈ দিয়া হয় যাতে চাই পেলাই ছাত্ৰ ছাত্ৰীসকলে গোটেইখিনি এটা ষ্ট্ৰেটেজি বনাব পাৰে যে কোনটো ছেকশ্যন আগত কৰিম কোনটো পিছত কিন্তু বহুতো ছাত্ৰ ছাত্ৰী দেখা যায় যে তেওঁলোকে কুৱেশ্যন পেপাৰখন ভয়তে নাচায় পিছফালে নাচায় আগৰ কুৱেশ্যনবিলাক চিৰিয়েলি কৰি যায় তো সেইটো এটা ভ্ৰান্ত ধাৰণা যে ভ্ৰান্ত ধাৰণাটো সেইটো কাৰণে যে আমি গোটেই কুৱেশ্যন পেপাৰখন পঢ়িব লাগে পঢ়ি পেলাই আমি এটা ষ্ট্ৰেটেজি বনাব লাগে যে কোনটো ছেকশ্যন মোৰ কাৰণে ইজি হ'ব এতিয়া তোমালোকে যদি ইজি ছেকশ্যনৰ পৰা ষ্টাৰ্ট কৰা ধৰি লোৱা এটা ইজি ছেকশ্যন আছে তোমাৰ গ্ৰামাৰ ছেকশ্যনটো ইজি লাগে গ্ৰামাৰ ছেকশ্যন যদি ইজি লাগে গ্ৰামাৰ ছেকশ্যনৰ পৰা ষ্টাৰ্ট কৰিলা তো গ্ৰামাৰখিনি যদি গোটেইখিনি শুদ্ধ কৰি কৰিব পাৰিলা তোমাৰ ইজি গ্ৰামাৰ ছেকশ্যন সলনি বেলেগো হ'ব পাৰে তোমালোকৰ কাৰণে ইজি তো ইজি ছেকশ্যনৰ পৰা ষ্টাৰ্ট কৰিলে তোমালোকৰ কাৰণে কি হ'ব তোমাৰ কাৰণে কনফিডেঞ্চ আহিব পজিটিভ ফিল কৰিবা তোমালোকে যে মই প্ৰথমতে শুদ্ধকৈ লিখিব পাৰিছোঁ মোৰ কনফিডেঞ্চ এটা আহিছে তো তাৰ পিছৰখিনি তোমালোকৰ নিশ্চয় লিখি যাব পাৰিবা তো আৰু পেপাৰ প্ৰেজেণ্টেশ্যনটো ভাল কৰিব যে প্ৰথমতে তোমালোকে শুদ্ধকৈ লিখিছা তো এই 5টা আছিলে কিছুমান ভ্ৰান্ত ধাৰণা যোনবিলাক তোমালোকে এৰিব লাগিব এইখিনি ভ্ৰান্ত ধাৰণা তোমালোকে যদি এৰা তোমালোকৰ পৰীক্ষাত যিমান মাৰ্কছ পাবলগীয়া আছে তেনেকুৱা মাৰ্কছে তোমালোকে পাবা আৰু এইবিলাক ভ্ৰান্ত ধাৰণা লগত লৈ থাকিলে কি হ'ব তোমালোকে নিজেও জানা যে সেইবিলাকৰ কাম নিদিয়ে গতিকে সেইবিলাক তোমালোকে নকৰি তোমালোকৰ সঠিক যোনবিলাক কুৱেশ্যন আনচাৰ্ছ হয় তেনেকৈ পঢ়ি যাবা আৰু সঠিক লিখিব পাৰিলে তোমালোকৰ নিশ্চিতভাৱে নম্বৰ পাবা তো এইখিনি আছিলে কেইটামান ভ্ৰান্ত ধাৰণা কাৰ কি ভ্ৰান্ত ধাৰণা আছে অলৰেডি আৰু কোনে কোনে বাদ দিব সেইখিনি কথা কমেণ্ট বক্সত লিখিব নাপাহৰিবা তো আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ কিপ ৱাচিং